বিধাতা পঞ্জাব সিন্ধু বন্ধু বান্ধৱীসকল নমস্কাৰ। আশা ৰাখিছোঁ আপোনালোকৰ সকলোতে ভালে কুশলে আছে। আৰু একদিন মানে একদম কামৰ বোজা, একদম মানে ৰাতিপুৱা যাওঁ গধূলি সোমাওঁ, তো আপোনালোকলৈ তেনেকৈ ভিডিঅ' আনিব পৰা নাই, তাৰ বাবে দুখিত। আৰু আপোনালোকে জানে নহয় জানো, একদম খেতি উঠাৰ পৰা একেৰাহে মানে কামতে গৈ আছোঁ। তো আজি সময় পাইছিলোঁ 15 আগষ্ট বুলি। তো এনেকুৱা ভাগৰ লাগে নহয়, একদম মানে অকণমানতে টোপনি টোপনি লাগে, কিবা ভাগৰ ভাগৰ লাগে, গাবোৰ বিষ হয় মানে। অলপ পাছতে গা পা ধুলোঁ, দাড়ি চাড়ি কাটি ল'লোঁ, এতিয়াহে মনটো অলপ ভাল লাগিছে। আৰু এইফালে বেটিয়ে লাল চাহ লৈ আহিছে, এতিয়া খাই লওঁ একদম মানে কেহাকৈ, মনটো ভাল লাগিব তেতিয়া। গাটো মজা লাগিছে দেই। আৰু যি কি নহওক, আজি 15 আগষ্ট, তো আমাৰ সৰু ভাইটিয়ে স্কুল যাবলৈ নাপালে, আজি ঘৰতে এনেকৈ পতাকা উত্তোলন কৰিছে। তো স্কুল যাবলৈ নোৱাৰিলে মানে ৰাতিপুৱাতে যি যাক বৰষুণ দি দিলে নহয়, একদম মানে স্কুল যোৱা নহ'ল। তো বেছি যাবলৈ বহুত ইচ্ছা আছিলে, কিন্তু যাবলৈ নোৱাৰিলে আৰু বৰষুণ যাক দিয়াৰ কাৰণে। তো এতিয়া সৰু ভাইটিয়ে এনেকৈ ঘৰতে মানে পতাকা উত্তোলন কৰিব আৰু। ভাইটি কি পতাকা উত্তোলন কৰিছ নেকি? এতিয়া জন মন গণ ৰাষ্ট্ৰীয় সংগীত গাব লাগিব নহয়, গাব জানিবি নাই? কেনেকৈ গাব লাগে জানা নাই? হাতখন ক'ত থৈ ল'ব লাগিব? অঁ, এই পতাকাখনলৈ চাই পিনে গোৱা ধুনীয়াকৈ। জনগণ মন অধিনায়ক জয় হে ভাৰত ভাগ্য বিধাতা পঞ্জাব সিন্ধু গুজৰাট মাৰাঠা দ্ৰাবিড় উৎকল বংগ বিন্দু হিমাচল যমুনা গংগা। 1947 চনৰ 15 আগষ্ট এই দিনটোতেই আমাৰ দেশ ভাৰতবৰ্ষই স্বাধীনতা লাভ কৰিছিল। আৰু আমাৰ দেশে স্বাধীনতা লাভ কৰা আজি 78 বছৰ। প্ৰতি বছৰৰ দৰে এই বছৰো দিল্লী লালকিল্লাত আমাৰ দেশৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে পতাকা উত্তোলন কৰাৰ লগতে দেশবাসীক সম্বোধন কৰি আহিছে। আৰু এই দিনটোতেই দেশজুৰি বিভিন্ন কাৰ্যসূচী আৰু অনুষ্ঠানৰ আয়োজন কৰে। স্বাধীনতাৰ বাবে আমাৰ দেশৰ জনসাধাৰণে বহু বছৰ সংগ্ৰাম কৰিবলগা হৈছিল। বিশেষকৈ মহাত্মা গান্ধীৰ নেতৃত্বত অহিংসা নীতিৰ জৰিয়তে 1947 চনৰ 15 আগষ্ট এই দিনটোত, অৰ্থাৎ আজিৰ দিনটোতে ভাৰতবৰ্ষই স্বাধীনতা লাভ কৰি সক্ষম হৈছিল। আৰু ভাৰতৰ ইতিহাসত এক নতুন যুগৰ সূচনা আৰম্ভ হৈছিল নহয় জানো। আৰু আমি এই চেগতে ভাৰতীয় বীৰসকলক, বিশেষকৈ মহাত্মা গান্ধী, জৱাহৰলাল নেহেৰু, সুভাষ চন্দ্ৰ বসু, ৰাণী লক্ষ্মীবাই, বাল গংগাধৰ তিলক আদি বীৰ সংগ্ৰামীসকলক ভক্তি আৰু শ্ৰদ্ধাৰে সোঁৱৰিছোঁ। আৰু তেওঁলোকৰ ত্যাগ আৰু সাহসৰ বাবে আমি চিৰকৃতজ্ঞ নহয় জানো। আৰু বন্ধু বান্ধৱীসকল, আমি সকলোৱে জানো নহয় জানো, আমাৰ জাতীয় পতাকাখন 3টা ৰঙেৰে অংকিত কৰা হৈছে নহয় জানো। ওপৰে গেৰুৱা, মাজত শুকুলা, তলত শ্যামল আছে নহয় জানো। আৰু বগাৰ মাজত অশোক চক্ৰ, অৰ্থাৎ অশোক স্তম্ভ আছে। আৰু অশোক স্তম্ভৰ মাজত কি আছে? 24ডাল দণ্ড আছে নহয় জানো। আৰু এই 24ডাল দণ্ডৰ প্ৰতিডালেই বিশেষ বিশেষ তাৎপৰ্য বহন কৰি আহিছে নহয় জানো। আৰু আমাৰ দেশৰ জাতীয় পতাকাৰ প্ৰতিটো ৰঙে এটা এটা মানে নিজৰ সুকীয়া তাৎপৰ্য বহন কৰি আহিছে। ওপৰৰ ৰংটোৱে শক্তি আৰু সাহসৰ প্ৰতীক, অৰ্থাৎ গেৰুৱা ৰংটো। মাজৰ শুকুলা ৰং অৰ্থাৎ বগা ৰংটো হৈছে শান্তি আৰু সত্যৰ প্ৰতীক। আৰু আমাৰ তলৰ সেউজীয়া ৰংটোৱে শান্তি, উৰ্বৰতাৰ লগতে মংগলময়তাৰ প্ৰতীক নহয় জানো। আৰু 1947 চনৰ 22 জুলাইত দেশৰ আমাৰ এই ৰাষ্ট্ৰীয় পতাকাখনে স্বীকৃতি লাভ কৰে। আৰু এই আমাৰ জাতীয় পতাকাখন অংকিত কৰিছিল পিংগলি ভেংকায়াই নহয় জানো। আৰু যি কি নহওক বন্ধু বান্ধৱীসকল, আপোনালোকে আজি মানে একদম ফুল এনজয় কৰক। আজি 15 আগষ্ট, আপোনালোকে ক'ত কেনেকৈ পাৰে গৈ পিনি পূৰা ফূৰ্তি ফাৰ্তা কৰি কেনেকৈ এনজয় কৰিব পাৰে কৰক। আৰু তো সকলোলৈকে, সকলো অসমবাসী তথা সকলো দেশবাসীলৈ আজি মানে 15 আগষ্টৰ শুভকামনা জনাইছোঁ। সকলোৱে দিনবোৰ ভালে কুশলে হওক, তো সকলোৱে একদম স্বাধীনতা পাওক, এনজয় কৰক, তাকে কামনা কৰিছোঁ। তো আজিলৈ আহিছোঁ পুনৰ অন্য এটা ভিডিঅ'ৰ লগত প্ৰতিশ্ৰুতিৰে। বাই বাই।